हेलो गाइस वेलकम टू माय चैनल लस्कर ब्लॉगर न्यू ब्लॉग भिडिओ आपलोक देखाइছো काट डायरेक्ट टेलिकास्ट এতিয়া আমি উপস্থিত আছে আমাৰ কামেৰেক্সিয়া গ ব্লক আৰু আপোনালোকক দেখাবলৈ গৈছো মধ্যবাগা মাদ্ৰাসা স্কুল ফিল্ডত কিন্তু ধানৰ মেল ইয়াতে আমাৰ উপস্থিত আছে আৰু আমি আপোনালোকক দেখাবলৈ গৈছো কেনেকুৱা সিস্টেমৰ কেনেকুৱা ভাঙাই আৰু নেকি জয়না কাডঙৰ যেটো গাঁও এইটো গাঁৱৰ পৰা কিন্তু কেনেকৈ লেটৰ পৰা মানুহজন এটা সৰু কণমানি ছোৱালী 11 বছৰীয়া এই লেটখন ধৰি আছিলে এই লেটৰ পৰা কিন্তু আপোনাৰ টানি আপনার যেটো মেচিন আছে ট্ৰেক্টৰৰ যেটো হয়তো ঘোৰাৰ সিস্টেম থাকে এইটো সন্মুখতে কিন্তু টানি তাৰ কিন্তু লৈ গৈছিলে আৰু আমি আপোনালোকক দেখাবলৈ গৈছো স্ক্ৰিন নেট এনেকৈ চাই থাকিব যেটো কোণা আছে এই কোণাটো যেটো জয়না কাডঙৰ যেটো ঘটনাটো হৈছিলে তো দুৰ্ঘটনা হৈছিলে আমি দেখাই আছো সকলো দৃশ্য এইটো এনেকুৱা সিস্টেম যেটো কোণা এই কোণাটো ধৰি কিন্তু কণমানি ছোৱালী 11 বছৰীয়া ইয়াতকৈ যাই কিনে পেচিছিলে চাওক ইয়াত এনেকুৱা ইয়াতে কিন্তু পেচিছিলে না একদম কিন্তু আপোনালোকৰ থাকিলে ঘৰ কিবা ধান খেতি কাটি আছে বনাই আছে কণমানি ছোৱালী আছে ল'ৰা আছে ঘৰত স্কুলৰ পৰা যাই কিনে দৌৰি তাতকৈ থিয়া দি থাকিব আপোনালোকে কিন্তু সেইটো নিশ্চয় খেয়ালটো ৰাখিব এইটো মই আপোনালোকক দহক সতৰ্ক কৰি দিছো বা তাত কিন্তু পৰিশ্ৰম কৰি আছে আমাৰ দূৰৰ পৰা আমাৰ লগৰীয়াই স্কুলৰ পৰা যেতিয়া আমি হয়তো এলপি স্কুলত আছিলোঁ সেইবিলাকে ষ্টুডেণ্ট আমাৰ লগৰ তো এনেকুৱা পৰিশ্ৰমৰ মাধ্যমে জীয়াই আছে বা আপোনালোকে ভিডিঅ'টো হয়তো স্ক্ৰীন নেট এনেকৈ চাই থাকি আৰু হয়তো আপোনালোকক কমেণ্ট বক্সত জনাব ইমান পৰিশ্ৰম কষ্ট কৰি আছে বা হয়তো কষ্ট নকৰিলেও নহ'ব না কিয় নহয় পেট আছে পেটৰ কাৰণে যিকোনো কাম কৰিব লাগে কিন্তু বেয়া কাম নহয় দে ভাল কামে কৰিব লাগিব কৰি আছে আপোনালোকে নিশ্চয় দোৱা কৰিব যে দাদাবিলাকে জানে ভাল যেটো বতৰ দিব পাৰে বতৰৰ সময় হোগক লৈ কিনে ওপৰলাই ভগৱানে বা মালিকে তাক জানি গোটেইকেইটা দিন যেতিয়া ধান কাটা আছে দিনকেইটা এনেকুৱা চিষ্টেমৰ মাহটো এনেকৈ যায় পৰিপূৰ্ণভাৱে আমি আপোনালোকক দেখাইছোঁ দোৱা কৰিব লস্কৰ ব্লগাৰ ইউটিউব চেনেল ফেচবুক ইনষ্টাগ্ৰাম নোজ পাহৰি যাব চাই থাকিব বিয়া কিন্তু 600 লৈছে কোনোবা 500 ইটাজনে 500 লৈছে এটা মধ্যবাগা মাদ্ৰাসা স্কুলটো বহুত দূৰত হয়